একেবাৰে কমপ্লিটলি আমি যদি একে আখাৰে ক'ব যাওঁ এইটো হ'ল এটা কপি পেষ্ট বাজেট কাৰণ 2024 আৰু 25ৰ যিবিলাক হেডত যিমান এমাউণ্ট ধৰা আছিল একে ধৰণে আপোনালোকে ইয়াতে চাব পাৰে সকলো ডিপাৰ্টমেণ্টত একে এমাউণ্ট ধৰা হৈছে মানে জাষ্ট কপি পেষ্ট কৰা হৈছে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই বাজেটটোক আমি কপি পেষ্ট বাজেট বুলি কওঁ তেওঁ যি ধৰণে উন্নয়নৰ কথা কৈ আছে ডাঙৰ ডাঙৰ স্পিচ দি আছে এই স্পিচৰ লগত এই বাজেটৰ কোনো ধৰণৰ ভ্যালু নাই কোনো ধৰণৰ মিল নাই আপোনালোকে চাব পাৰে লাষ্ট পেজত যেটো প্ৰমোদ বড়োৰ স্পিচত এটা পেজ ইয়াতে আঠা লগাই দিছে তাৰ মানে কি আঠা লগাই ইয়াতে যেটো ফাইনেল বাজেটৰ আসলতে ক'বলগীয়া যে কিমান টকা আহিব আৰু কিমান খৰচ হ'ব তাৰ যেটো এস্টিমেট এই এস্টিমেটটো লাষ্ট পেজত আছে আৰু ইয়াতে আঠা লগাই দিছে সেই কাৰণে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই বাজেটটো ফাংফুং বাজেট বুলি ক'ব খুজিছো কমপ্লিটলি ফাংফুং ধৰণে বাজেটটো প্ৰস্তুত কৰা হৈছে আৰু এটা টিমলেস বাজেট এটা টিমে ইয়াৰ পিছফালে যে কাম কৰি ফেলে এই বাজেটটো প্ৰস্তুত কৰিছে হেতু সম্পূৰ্ণৰূপে ইয়াতে দেখা নাযায় মানে কোনো এটা টিমলেস বাজেট এটা ফাংফুং বাজেট আৰু এটা কপি পেষ্ট বাজেট এনেকুৱা ধৰণৰ বাজেটৰ দ্বাৰা প্ৰমোদ বড়ো ডাঙৰীয়াই যদি বিটিসি খনৰ উন্নয়নৰ যে ফটা ঢোল বজাই আছে হেতু প্ৰমাণ হৈ গৈছে আপোনাৰ যেটো ভিজন ডকুমেন্টৰ কথা কয় বিভিন্ন জাতি জনগোষ্ঠীৰ কমিউনিটিৰ কথা কয় হেতুৰ স্পিচত তেওঁ মেনশন কৰিছে কি বুলি মেনশন কৰিছে এটা নতুন ডিপাৰ্টমেন্ট বনোৱা হ'ব এস্টাব্লিশমেন্ট অফ বড়োলেণ্ড কমিউনিটি ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট বুলি তেওঁৰ বাজেট স্পিচত দিছে আৰু তাতে লিখিছে এনে ধৰণৰ খৰচ কৰা হ'ব এইটো ডিপাৰ্টমেন্টৰ আন্ডাৰত 2025 আৰু 26ত তেওঁ এই নতুন ডিপাৰ্টমেন্টটো খুলি যে এইবিলাক কাম কৰিম বুলি কৈছে তাৰ বাজেট ধৰিব লাগিব কিন্তু আপুনি এই ইয়াতে যদি চাই আপোনাৰ ইয়াতে যিকিটা ডিপাৰ্টমেন্ট আছে ইয়াতে যি 42 টা ডিপাৰ্টমেন্ট আছে ইয়াতে কিন্তু এই যি নতুন ডিপাৰ্টমেন্ট এই নতুন ডিপাৰ্টমেন্টৰ মেনশন নাই থাকিব লাগিব তেতিয়াহে আমি বিটিসিৰ ৰাইজে বুজিব পাৰিব যে আসলতে এই কমিউনিটি যি ডিপাৰ্টমেন্ট খুলি বিভিন্ন কমিউনিটিৰ কাৰণে যিবিলাক কাম কৰিম বুলি তেওঁ মুখেৰে কৈ আছে তাক যদি একচুয়ালি বাস্তৱত ৰূপান্বিত কৰিব লগা হয় তেতিয়াহলে বাজেটত মেনশন থাকিব লাগিছিল কিন্তু এই বাজেটত তাৰ হিসাব নাই গতিকে ভাবি চাওক আপোনালোকে প্ৰমোদ বড়ো ডাঙৰীয়া যিবিলাক কথা কৈ আছে এই কথাবিলাক যে গোকাট মিছা সম্পূৰ্ণ মিছা বিভিন্ন কমিউনিটিক লৈ কথাবিলাক এই আৰু ইয়াতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিগত চৰকাৰৰ যিবিলাক ফেইলৰ বিলাক স্পষ্টভাৱে অতি স্পষ্টভাৱে দেখা গৈছে মই আপোনালোকক ক'ব খুজো যেটো তেওঁৰ আন্ডাৰত বেলেগ ইএম আৰু বেলেগ ডিপাৰ্টমেন্টৰ কথা বাদে দিয়ক তেওঁৰ আন্ডাৰত যেটো ডিপাৰ্টমেন্ট টিএনডি ডিপাৰ্টমেন্ট ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্ট এই ডিপাৰ্টমেন্টতে আনস্পেন্ট বেলেন্স 2024-25 যোৱা বছৰৰ এই ডিপাৰ্টমেন্টতে আনস্পেন্ট বেলেন্স হল 2992 লাখ মানে তেওঁ যোৱা বছৰ খৰচ কৰিব পৰা নাই এইটো ডিপাৰ্টমেন্টত প্ৰমোদ বড়ো ডাঙৰীয়াৰ ডিপাৰ্টমেন্টত তেওঁ নিজে তেওঁৰ আৰু ডিপাৰ্টমেন্ট আছে তেওঁৰ ট্ৰাইবেল এফেয়াৰ্স ডিপাৰ্টমেন্ট তেওঁৰ আন্ডাৰত আছে এইটো হল ট্ৰাইবেল এফেয়াৰ্স প্লেন ডিপাৰ্টমেন্ট এই ডিপাৰ্টমেন্টৰ আন্ডাৰত প্ৰমোদ বড়ো ডাঙৰীয়াই 2024-25ত 6 লাখ টকা আৰু 2024-25ৰ স্পেশাল গ্ৰান্ট হিচাপে এটা আহিছিল 18,626 লাখ ইমান টকা তেওঁ যোৱা বছৰ খৰচ কৰিব পৰা নাই প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁৰ নিজা ডিপাৰ্টমেন্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টত 103 লাখ খৰচ কৰিব পৰা নাই আনস্পেন্ট বেলেন্স এইবিলাক ইৰিগেশ্যন ডিপাৰ্টমেন্টত 194 লাখ খৰচ কৰিব পৰা নাই ইৰিগেশ্যন ডিপাৰ্টমেন্টত আৰু ফৰেষ্ট ডিপাৰ্টমেন্টত 121 লাখ খৰচ কৰিব পৰা নাই যোৱা বছৰৰ বাজেটত পিডব্লিউডি যেটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিজা ডিপাৰ্টমেন্ট এই ডিপাৰ্টমেন্টত তেওঁ 170 লাখ তেওঁ খৰচ কৰিব পৰা নাই 24-25ৰ আৰু এডুকেশ্যন ডিপাৰ্টমেন্ট যি এডুকেশ্যনৰ কথা তেওঁ কৈ ফেলে ঢাকঢোল পিটি আছে সমগ্ৰ বিটিসিৰ বুলে এডুকেশ্যন তেওঁ খলনি কৰিছে whereas গুণোৎসৱত আজি বিটিসিৰ জিলাবিলাক তলত গুচি গল মেট্ৰিকৰ ৰিজাল্ট তলত গুচি গল কিহৰ কাৰণে গৈছে তাৰ এসেসমেন্ট আপোনাৰ এই বাজেটত ৰিফ্লেকশন হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই কবই না লাগে কিহৰ কাৰণে গুণোৎসৱত স্কুল বিলাকৰ যেটো মানদণ্ড তলত গুচি গল বিটিসি অঞ্চলৰ কিহৰ কাৰণে মেট্ৰিকৰ ৰিজাল্ট বেয়া হল তাৰ ৰিফ্লেকশনটো এই বাজেটত আছে কাৰণ এডুকেশ্যন ডিপাৰ্টমেন্টতো প্ৰমোদ বড়ো ডাঙৰীয়াই 2024 আৰু 25ত
36 lakhs খৰচ কৰিব পৰা নাই আৰু 2023-24 বাজেটৰো তেওঁ পইচা খৰচ কৰিব পৰা নাই হেতু হল 92 lakhs মানে এডুকেশন ডিপাৰ্টমেন্টটো তেওঁ ভালকে চলাব পৰা নাই ওভাৰঅল যদি আমি চাও এইবাৰৰ যেটো বাজেট এই বাজেটত আপোনালোকৰ তেওঁলোকে স্পষ্ট কৰিছে 3944 lakhs এটো হল আনস্পেন্ড ব্যালেন্স আৰু লগতে আনস্পেন্ড ব্যালেন্সে 453 lakhs সো এইবিলাক হল সব প্ৰিভিয়াস আনস্পেন্ড ব্যালেন্স বিলাক লৈ তেওঁ এই বাজেটটো বনাইছে পূৰ্বৰ খৰচ কৰিব পৰা নাই তেওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি লায়াবিলিটিৰ কথা কয় কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া হাতত টকা থাকি খৰচ কৰিব নোৱাৰে বিটিসিৰ ৰাইজে তেওঁ প্ৰশ্ন খুদিব যে কিহৰ কাৰণে কি এনেকুৱা কন্ডিশন আছে যাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই খৰচ কৰিব পৰা নাই কিমান দুৰ্ভাগ্যজনক কিছুমান ডিপাৰ্টমেন্ট আছে ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্ট বিশেষকৈ এই ডিপাৰ্টমেন্টৰ আন্ডাৰত যেতিয়া আমাৰ হেজাৰ্ড কন্ডিশন আহে তেতিয়া কি হয় ষ্টেটৰ পৰা নন প্ল্যান নন স্যালাৰি এটা হেডত পইচা আহিছিল আৰু বিগত সময়ছোৱাত 157 lakhs 155 lakhs এনেকে টকা আহিছিল কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই এই হেডৰ পইচা খৰচ কৰিব নোৱাৰাৰ কাৰণে আজি 2025-26 এই বাজেটটো ষ্টেটে দিয়া এই বাজেটটো জিৰো হৈ গৈছে তে নাইকিয়া কৰি দিব কাৰণ এই যেটো বাজেট হেড এই পইচাটো বিটিসি চৰকাৰে প্ৰমোদ বড়োৰ চৰকাৰে আজিলৈকে খৰচ কৰিব পৰা নাই একে ধৰণৰ পিএইচই তো এটা নন প্ল্যান নন স্যালাৰি বাজেট আহিছিল আগত 300 lakhs মানে 3 কোটি টকা আহিছিল বিভিন্ন কামত খৰচ কৰিবৰ কাৰণে ইমার্জেন্সিৰ সময়ত এটোৰ আজিৰ তাৰিখত যদি আপোনালোকে বাজেট হিচাপ চাই মাত্ৰ 95000 দিছে অহা বছৰৰ বাজেটত হয়তো জিৰো হ'ব তাৰ পৰৱৰ্তী পৰ্যায়ত এই হেডটোই নোহোৱা হৈ যাব এনেকুৱা কন্ডিশনত যদি থাকে কাৰণ এইবিলাক তেওঁলোকে খৰচ কৰিব পৰা নাই ষ্টেটে এইকাৰণে কমাই জিৰো কৰি দিছে আৰু একেদৰে আৰু এটা পাব্লিসিটি ডিপাৰ্টমেন্টত নন প্ল্যান নন স্যালাৰি ষ্টেট গভৰ্নমেন্টৰ পৰা এটা টকা আহিছিল এই হেডত আৰু এই হেডত আগতে 180 lakhs আহিছিল কিন্তু আজিৰ তাৰিখত 25-26 ত এটো 0.95 লাখ মানে 95000 আহিছে আৰু এটো যদি খৰচ কৰিব নোৱাৰে তেতিয়া হলে এটো জিৰো হৈ যাব আৰু এসময়ত এই হেডটো নোহোৱা হৈ যাব এই দৰে প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁ হ্যান্ডেল কৰিব নোৱাৰি বিটিসিখন ভালকে চলাব নোৱাৰি বহুত ক্ষতি কৰি আছে বিটিসিটোৰ আৰু বিটিসিৰ বহুত লস কৰি আছে তেওঁৰ যিবিলাক বাজেটৰ স্পিচ ৰাইজক যিবিলাক কথা কৈ আছে এইবিলাকৰ লগত যেটো কাৰ্যৰ কোনো ধৰণৰ মিল নাই সেই কাৰণে এইবাৰৰ যেটো বাজেট এই বাজেটটোক আমি এটা ফাংফুং বাজেট বুলি কৈছো টিমলেস বাজেট বুলি কৈছো আৰু এই বাজেটটো এটা কি বুলি কয় আপোনাৰ কপি পেস্ট বাজেট কাৰণ আগৰ বস্তুবিলাকে জাস্ট কপি কৰিছে আৰু পেস্ট কৰিছে সেই ধৰণে বাজেট হিচাপে উত্থাপন কৰিছে গতিকে এইটো এটা কপি পেস্ট বাজেট হে হয় যেটো তেওঁ প্ৰমোদ বড়ো ডাঙৰীয়াই সিঅৰি থকা যেটো ভিজন ডকুমেন্ট এই ভিজন ডকুমেন্টক ইয়াতে বাজেটত ৰিফ্লেক্ট কৰিব গৈ হাইসকৰ কিছুমান কাম কৰিছে ইয়াতে এনাক্সাৰ 1ত তেওঁলোকে কমিউনিটিৰ নামত কি ৰেষ্ট্ৰিক্টেড হলিডে কিছুমান ডিক্লেয়াৰ কৰিছে আৰু ইয়াতে যদি আপুনি কমিউনিটি বিলাকৰ নাম চাই চাব কিমান টিমলেস বাজেট বুলি কোৱাৰ কাৰণটো এটো এই কাৰণে কমিউনিটি আদিবাসীৰ ভিতৰতে বেলেগ কমিউনিটি আৰু ইয়াতে কমিউনিটি দিছে এসসি কমিউনিটি এসসি কমিউনিটি এসসি টু হল এটা কনস্টিটিউশনাল এটা ক্যাটেগরি হয় এসসি তো কনস্টিটিউশনাল ক্যাটেগরি মতে আমি কমিউনিটি প্ৰমোদ বড়ো ডাঙৰীয়াৰ মিসকনসেপশন টু ইয়াতে তো এটা ইমান ডাঙৰ মিসকনসেপশন ৰাখি ইয়াৰে কমিউনিটি খিনিক ডিল কৰিব খুজিছে যেটো কোনো ধৰণৰ লং টার্ম ভিজন নোহোৱাহে কথা কৈ আছে তেওঁ কমিউনিটিৰ কথা ক'ব গলে আমাৰ ভাৰতবৰ্ষৰ কনস্টিটিউশনে বিভিন্ন ধৰণৰ ক্যাটেগরি অলৰেডি ডিসক্ৰাইব কৰি থৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়া এসসি কমিউনিটি বুলি কয় কাক বুজাব গৈছে এসসি কমিউনিটি বুলি কিবা আমাৰ কমিউনিটি এটো 26 টা কমিউনিটি যি তাৰ তেওঁ যেটো লেকচাৰ মাৰি থাকে তাৰ ভিতৰত এসসি কমিউনিটি বুলিও কিবা কমিউনিটি আছে নেকি এটো কনস্টিটিউশনাল ক্যাটেগরি হয় তাৰ পিছত আপোনাৰ মুসলিম বুলি এটা কমিউনিটি ৰাখিছে চাক মুছলমান বা সংখ্যালঘু ৰাইজৰ কাৰণে কিমান ভয়ানক মুছলমানত কনস্টিটিউশনাল ক্যাটেগরি আছে এমওবিসি আছে এই এমওবিসি ইয়াতে রিফ্লেক্ট কৰাইছে নে আমাৰ খিলঞ্জিয়া মুছলিমক রিফ্লেক্ট কৰাইছে না বিভিন্ন ধৰণৰ যি আদাৰ কাষ্ট এণ্ড ক্যাটেগরিৰ মুছলমান আছে কনস্টিটিউশনাল প্ৰভিজন আছে এইবিলাকৰ ওপৰত তেওঁ আসলতে তেওঁ হস্তক্ষেপ কৰি সকলো বস্তু তেওঁ খেলি মেলি কৰি তেওঁ এটা মানে ব্লাইন্ড দিশে গতি কৰি আছে এনেকে কৰিলে নহব তেওঁ এজন ৰেসপন্সিবল পাৰসন হিচাপে কমিউনিটি কাষ্ট কমিউনিটিৰ এই মেটাৰটোত তেওঁ ডিল ভালকে কৰিব লাগিব আৰু এইবিলাক কৰিব যাওঁতে কনস্টিটিউশনাল প্ৰভিজন আৰু কনস্টিটিউশনাল ৰাইট যিবিলাক আছে বিভিন্ন ক্যাটেগরিৰ তাৰ ওপৰত যাতে প্ৰমোদ বড়োৰ যি হাতৰাটো নপৰে এইবিলাকৰ ওপৰতো আমি লক্ষ্য কৰিব লাগিব আৰু
আদিবাসীত এতিয়া আদিবাসীত এটা কমিউনিটি তেওঁ লিখিছে কিমান হাস্যকৰ আদিবাসী আশা কমিউনিটি বুলি দিছে আশা মানে এইটো সম্ভৱতঃ ছাত্ৰ সংগঠন আদিবাসী ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন ইয়াতে এটা কমিউনিটি চাওক নেম অফ দ্য কমিউনিটি কি আদিবাসী আশা বুলি কিবা কমিউনিটি আছে নেকি চাওকচোন প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাণ্ড কাৰ্য কি কৰে এই চাওক এছচি কমিউনিটি বুলি কমিউনিটি আছে নেকি মুছলিম বুলি কিবা কমিউনিটি আছে নেকি প্ৰমোদ বড়ো ডাঙৰীয়া মুছলিম বুলি কিবা কমিউনিটি আছে নেকি আদিবাসী আশা বুলি কিবা কমিউনিটি আছে নেকি আৰু আপোনালোকে তেওঁলোকক কি দিছে ৰেষ্ট্ৰিক্টেড হলিডে টু বি ডিসাইডেড বাই দ্য অৰ্গেনাইজেশ্যন লেটাৰ সেইটো ঠিক হোৱা নাই কিমান ফাংফুং বাজেট এনে কৈছো নেকি ফাংফুং বাজেট প্ৰমোদ বড়ো ডাঙৰীয়াৰ সেইকাৰণে এই বাজেটটো ফাংফুং বাজেট টিমলেছ বাজেট আৰু কপি পেষ্ট বাজেট আৰু ইয়াৰ দ্বাৰা বিটিসি অঞ্চলৰ যে কিবা উন্নয়ন কৰিব পাৰিব সম্ভৱ নহয় আৰু তেওঁৰ বাজেটত এটা বস্তু কিন্তু বিষয় খুব স্পষ্টভাৱে প্ৰকাশ পাইছে হেতু এই বাজেটৰ তেওঁ হিচাপ দিব নোৱাৰে 2026 যেতিয়া মাৰ্চ মাহৰ এন্ডিং হ'ব এই বাজেটৰ তেওঁ হিচাপ দিব নোৱাৰে আৰু আমাৰ চৰকাৰ আহিলে এনেকে বাজেটৰ হিচাপ আমি দিবও নাযাও ৰিঅৰ্গানাইজ কৰিব লাগিব ভালকে কাম কৰিব লাগিব তেতিয়াহে বিটিসি অঞ্চলৰ ডেভেলপমেন্ট ভালকে হ'ব ধন্যবাদ